নমস্কাৰ, তেজাছ লাইভৰ সমূহ দৰ্শকক মই আপোনাৰ স্বাগতম জনাইছো। হয়, চাওঁতে আমাৰ চেনেহৰ ৰঙালী বিহুটিলৈ মাত্ৰ এটা দিন বাকী। এতিয়া ৰাজ্যৰ চৌদিশে কেৱল ৰঙালী বিহুৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ চহৰৰ মাজমজিয়াত। হয়, শিৱসাগৰ চহৰতো দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ প্ৰস্তুতিৰ উগুল থুগুল পৰিৱেশ শিৱসাগৰবাসী ৰাইজৰ দেখিবলৈ পোৱা গৈছে। কিন্তু এটা কথা ক'ব লাগিব, আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ মৃত্যুৱে সকলোৰে মন সেমেকা কৰি ৰাখিছে। আৰু আচলতে নিৰ্বাচনৰ শেষত এতিয়া সকলো ব্যস্ত হৈ পৰিছে ৰঙালী বিহুক আদৰাৰ হেঁপাহেৰে। এতিয়া সকলো ব্যস্ত হৈ পৰিছে। মই দেখাম ইয়াৰ সামূহিক পৰিৱেশ। আহকচোন শিৱসাগৰবাসী ৰাইজৰ মনৰ কথা জানো, বস্তুবিলাকৰ কেনেকুৱা দৰদাম, এই দৰদামৰ বিষয়েও জানো। মোৰ কেমেৰা সতীৰ্থ দেখাব। ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত বিহুৰ কিছুমান সামগ্ৰী ইয়াত ৰখা হৈছে। দাদা, বিহুৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা হৈছে আৰু বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে আপোনাৰ? বৰ্তমান আগৰ নিচিনা নাই আৰু কমি গৈছে বিক্ৰীটো। যেনেদৰে চলি আছো আৰু মানে আপোনাৰ আজিকালি চাহিদা নাইকিয়া হৈছে বিহু বিলাকৰ। ঢোলৰ মাৰি একদম পোৱা হেৰি গৈছে। ঢোলো ধৰক আছিলে ভালেমান বিকিলো, বাকী চলি আছে আপোনাৰ। জুবিন দাৰ যেতিয়া প্ৰথম বছৰ এবাৰ আমাৰ নতুন বছৰ সোমাইছে অসমীয়াৰ ৰঙালী বিহু, এতিয়া জুবিন দা বিহীন ৰঙালী বিহু এবাৰ প্ৰথমবাৰ, কেনেকুৱা অনুভৱ লাগিছে বাৰু? বহুত দুখৰ দিন, খুব বেয়াও লাগে। জুবিন দা এজন ইমান জনপ্ৰিয় শিল্পী আছিল। এতিয়া আপোনাক কি ক'ম, তেওঁ থাকিলে আৰু ভাল লাগিলে। এতিয়া বিহু ফাংচন বিলাক ধৰক জুবিন দাৰ অনুযায়ী ভালো নালাগে। কি ক'ম আপোনাৰ, ভাষাৰে ক'ব নোৱাৰি এইটো কথা। আপোনাৰ দোকানত এয়া দেখিবলৈ পোৱা গৈছে বিহুৰ কিছুমান গগনা আছে। এইবিলাক গগনা এইবিলাক কেনেকে দাম দিছে? এইবিলাক গগনা বিলাক 100 টকা দিছো। আছে ভাল গগনা আছে 100 টকা গগনা, কাকোফুনি 100 টকা, আপোনাৰ টকা 100 টকা দিছো, বাঁহী 150 টকা, তেনে ধৰণৰ সুতুলি আছে, সুতুলি 40 টকা, ঢোলৰ মাৰি আপোনাৰ 60 টকা। তেনে বিভিন্ন প্ৰকাৰৰ ধৰক বিহু প্ৰায়ভাগ বস্তু আছে। টকা আছে, তাৰ পৰা আপোনাৰ তাল আছে, হয়, সৰু ডাল আছে, ডাঙৰ ডালো আছে। ঢোল আছিলে, ঢোল শেষ হ'ল। পেঁপাটো নাই অহা, পেঁপাৰ দামটো নিদিয়ে ইমান আজিকালি। সেয়াই আৰু শিৱসাগৰ চহৰৰ মাজমজিয়াত হয়। শিৱসাগৰ চহৰৰ মাজমজিয়াত প্ৰতি বছৰে ইয়াত বিহুৰ সকলোবোৰ সামগ্ৰী ইয়াত বিক্ৰী কৰা হয়। মই বিক্ৰেতাসকলৰ পৰা কিছু মন্তব্য ল'ম। দাদা, এয়া এৰাল, বিহুৰ সামগ্ৰী গৰু বিহুৰ কাৰণে এয়া মোৰ কেমেৰা সতীৰ্থ থাকিব। এৰাল আনিছে, এৰালবোৰ কেনেকে দিছে দাম? এইবিলাক বৰ্তমান 40 টকাকে বিক্ৰী হৈছে। 40 টকা অকণমান কমো দিয়া হৈছে কেতিয়াবা কেতিয়াবা। গ্ৰাহকৰ সঁহাৰি কেনেকুৱা পাইছে? গ্ৰাহকৰ সঁহাৰি মানে সঁহাৰি বাৰু ঠিকে আছে, মোটামুটিকে ঠিকে আছে। ইমান হেৰিও নহয়, একেবাৰে বেছিও নহয়, কমো নহয়, মধ্যমীয়া হিচাপে চলি আছে। এয়া মই দেখাম, ইয়াত দেখি বহুত ধৰণৰ ইয়াত বিহুৰ যিবিলাক সামগ্ৰী দেখিবলৈ পোৱা যায়। ইয়াত থেকেৰা দেখিবলৈ পোৱা গৈছে, আৰু কিছুমান যিবোৰ জলপানৰ সামগ্ৰী, সেই জলপানৰ সামগ্ৰী খিনিও মই আপোনালোকক দেখাম। সকলোখিনি সামগ্ৰী এতিয়া শিৱসাগৰ চহৰত মাজমজিয়াতে পোৱা যায়, বিহুৰ সকলোবোৰ সামগ্ৰী।